অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশেষ শৈক্ষিক যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। আমাৰ বিদ্যালয় আমাৰ গৌৰৱ শীৰ্ষক এই শৈক্ষিক যাত্ৰাৰ সন্দৰ্ভত পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি অঞ্চলটোৰ শিক্ষাৰ পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। সংগঠনটোৱে আজি আমাৰ বিদ্যালয় আমাৰ গৌৰৱ শীৰ্ষক এই শৈক্ষিক যাত্ৰাৰ শুভাৰম্ভণি কৰে ডুমডুমা জাতীয় বিদ্যালয়ত। এই কাৰ্যসূচীত বিদ্যালয়খনৰ পৰা এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন জনোৱা হয়। লগতে বৰ্তমান নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলকো উৎসাহিত কৰাৰ লগতে তেওঁলোকক ভৱিষ্যতৰ জীৱনৰ বাটত আগুৱাই যোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰাই এই যাত্ৰাৰ মূল উদ্দেশ্য বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। এই কাৰ্যসূচীত ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমৰজিৎ শইকীয়া, বিশিষ্ট সমাজকৰ্মী সুজিত কুমাৰ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সুৰজিৎ মৰাণ, ডুমডুমা জাতীয় বিদ্যালয়ৰ অধ্যক্ষা সুৰভি মৰাণ প্ৰমুখ্যে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। ভৱিষ্যতেও এনেধৰণৰ শৈক্ষিক পদক্ষেপ অব্যাহত ৰখাৰ কথা উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ বিদ্যালয় আমাৰ গৌৰৱ এক শিক্ষামূলক যাত্ৰা নামেৰে আমি ডুমডুমা জাতীয় বিদ্যালয়ত আজি অনুষ্ঠিত কৰিছোঁ। আমি ইয়াৰ পৰাই ডুমডুমা জাতীয় বিদ্যালয়ৰ পৰাই আচলতে আমি যি শিক্ষামূলক যাত্ৰা আমি আজি শুভাৰম্ভণি কৰিছোঁ। আমি আশা কৰিছোঁ যে ডুমডুমা অঞ্চলটোৰ আচলতে শিক্ষা অনুষ্ঠানবিলাকত আচলতে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক আচলতে যিসকলে সফলতাৰে উত্তীৰ্ণ হৈছে তেখেতলোকক আমি সন্মান জনোৱাৰ মানসেৰে বা তেখেতলোকক সম্বৰ্ধনা জনোৱাৰ মানসেৰে আচলতে আমি এই শিক্ষামূলক যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াত নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে নিশ্চিতভাৱে এই অনুষ্ঠানৰ যোগেদি আচলতে উৎসাহিত হ'ব। তেখেতলোকে আৰু জীৱনৰ বাটত আৰু তেখেতলোকে কাম কৰিবৰ কাৰণে তেখেতলোকে উৎসাহিত হ'ব বুলি আমি আশাবাদী। আৰু আমি ডুমডুমা জাতীয় বিদ্যালয়ত আচলতে আমি বিভিন্ন ক্ষেত্ৰত আচলতে ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা পত্ৰ আদি কৰি বিভিন্ন ধৰণৰ আমি তেখেতলোকক সন্মান প্ৰদান কৰিছোঁ। আৰু ঠিক তেনেদৰে আমি অনাগত দিনতো এই যি শিক্ষামূলক যাত্ৰা আমি অদূৰ ভৱিষ্যতে আগুৱাই লৈ যাম বুলি আমি আশাবাদী। ইয়াৰ ডুমডুমা অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলে ইয়াত উপস্থিত আছে। গতিকে আমি আশা কৰিছোঁ যে এই অনুষ্ঠানটোৰ যোগেদি নিশ্চিতভাৱে ডুমডুমা অঞ্চলৰ সামগ্ৰিক শৈক্ষিক বিকাশৰ ক্ষেত্ৰত আচলতে যে কিছু হ'লেও আমি কিঞ্চিত হ'লেও আমি প্ৰভাৱ পৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।